হেল্ল' ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম। চ' আমাৰ কুৱেশ্যনটো আছে বাহ্যিক বৈশিষ্ট্য ভিত্তিত এই উক্তিটোৰ যুক্তি প্ৰদৰ্শন কৰা। উদ্ভিদৰ মাটিৰ তলত থকা সকলো অংগই মূল নহয়। তো উদ্ভিদৰ মাটিৰ তলত থকা সকলো অংগতে মূলৰ বৈশিষ্ট্য নাথাকে, সেইবাবে মাটিৰ তলত সকলো অংগই মূল নহয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যনটো আছে বাহ্যিক বৈশিষ্ট্যৰ ভিত্তিত এই উক্তিটোৰ যুক্তি প্ৰদৰ্শন কৰা। উদ্ভিদৰ মাটিৰ তলত থকা সকলো অংগ ফুল নহয়। এনচাৰটো আছে আমাৰ উদ্ভিদৰ মাটিৰ তলত থকা সকলো অংগতে মূলৰ বৈশিষ্ট্য নাথাকে, সেইবাবে মাটিৰ তলত সকলো অংগই মূল নহয়। উদ্ভিদৰ কাণ্ড, পাত, আনকি ফলবোৰো মাটিৰ তলত ৰূপান্তৰিত হৈ বিভিন্ন কাৰ্য সমাধান কৰে। খাদ্য সঞ্চয়ৰ বাবে আদা, হালধিৰ কাণ্ড মাটিৰ তলত গৈ স্ফীত হয়। কিছুমান গছৰ কাণ্ডৰ পৰা মাটিৰ তলত ঠাল ঠেঙুলি মেলে, যেনে কলগছ, মাটিকাঁঠাল, চন্দ্ৰমুখী আদি গছৰ মাটিৰ অন্তৰ্ভাগত থকা মুখ্য কাণ্ডই আৰু কাণ্ডৰ গুৰিৰ পৰা ওলোৱা পাৰ্শ্বডালে মাটিৰ গৰ্ভত মাটিৰ সমান্তৰালভাৱে বাঢ়ে আৰু কৌণিকভাৱে ওপৰলৈ ওলাই আহি পত্ৰযুক্ত কাণ্ডৰ সৃষ্টি কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।